Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এটা নতুন স্কলাৰশ্বিপ যেহেতু আহিছে আৰু সেই স্কলাৰশ্বিপটো বিশেষকৈ যিসকল OBCৰ হয়, যিসকল OBCৰ ছাত্ৰ-ছাত্ৰী হয় তেওঁলোকৰ কাৰণে হয় আৰু এই OBC ছাত্ৰ-ছাত্ৰীসকল সাধাৰণতে যিসকলে 9, 10 বা যিসকল ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ পৰা আদি কৰি ডিগ্ৰী বা লগতে মাষ্টাৰ ডিগ্ৰী যিসকলে কৰি আছে তেওঁ আটাইসকলে সাধাৰণতে এই যি স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে। সো যেহেতু এই স্কলাৰশ্বিপটো আহিছে আপোনালোকৰ কাৰণে গতিকে তাত কি কথা আছে বা কি আপোনালোকক লাগিব ডকুমেন্টস গোটেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম এই ভিডিঅ'টিত আৰু যিসকল OBC হয় সাধাৰণতে সেই সকলে এই গোটেই আসলতে স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিব পাৰে। সো আপোনালোকক মই গোটেই নটিফিকেশনখনো দেখুৱাম এতিয়া আৰু সাধাৰণতে কেতিয়া আপোনালোকক লাষ্ট ডেট সেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম। সো মই আহি গৈছো স্কলাৰশ্বিপৰ যেটো অফিচিয়েল পৰ্টেল NSP স্কলাৰশ্বিপৰ নেশনাল স্কলাৰশ্বিপ পৰ্টেলৰ অফিচিয়েল পৰ্টেলত মই আহিছো আৰু ইয়াত আপোনালোকে যেহেতু আজিকালি অকনমান ইন্টাৰফেসটো চেঞ্জ কৰিছে গতিকে সাধাৰণতে আগতে এটো নিচিনা নাছিল অলপ বেলেগ আছিল গতিকে এবাৰ অলপ চেঞ্জ কৰিছে তো তাত আপোনালোকে যদি চাই তেতিয়া হলে দেখিব হিদিনাখন মই ইতিমধ্যে আপোনালোকক যিসকল ST ষ্টুডেন্ট আছিল তেওঁলোকৰ কথা কৈছিলো যে আপোনালোকৰ স্কলাৰশ্বিপ আহিছে আৰু আপোনালোকে এপ্লাই কৰিব পাৰে। সো যিসকল এতিয়া OBCৰ হয় তেওঁলোকৰ কাৰণে সাধাৰণতে স্কলাৰশ্বিপটো আহিছে। তো প্ৰথমতে আপোনালোকক দেখুৱাইছো মই OBC স্কলাৰশ্বিপটোৰ ওপৰত আৰু OBC স্কলাৰশ্বিপটোৰ যেটো লাষ্ট ডেট সাধাৰণতে আপোনালোকে কৰিব পাৰিব এপ্লাই হেতু হৈছে 30/9/2024 লৈকে অৰ্থাৎ আপোনালোকে সেপ্টেম্বৰ 30 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰিবৰ কাৰণে এটো হৈছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ দুটা ক্যাটাগৰী যেহেতু স্কলাৰশ্বিপটো আহে এটা হৈছে পোষ্ট মেট্ৰিক আৰু এটা হৈছে প্ৰি মেট্ৰিক। সো পোষ্ট মেট্ৰিক মানে সাধাৰণতে যিসকলে মেট্ৰিক পাছ কৰি থৈছে বা যিসকলে মেট্ৰিক পাছ ইতিমধ্যে কৰিছে সেই আটাইসকলে সাধাৰণতে ইয়াত এপ্লাই কৰিব পাৰে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পৰা মাষ্টাৰ ডিগ্ৰী লৈকে সাধাৰণতে এপ্লাই কৰিব পাৰে আৰু যিসকল প্ৰি মেট্ৰিক আছে সেই প্ৰি মেট্ৰিক সকলেও এপ্লাই কৰিব পাৰে। প্ৰি মেট্ৰিকৰ ক্ষেত্ৰত আপোনালোকে 9 আৰু 10 যিসকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু তাৰ কাৰণেও লাষ্ট ডেট হৈছে 30/9/2024। সো এতিয়া লগতে আৰু এটা আপোনালোকৰ কথা কওঁ OBC সকলেতো এপ্লাই কৰিব পাৰিবই লগতে SC যিসকল আছে SC সকলৰ কাৰণেও স্কলাৰশ্বিপ আহিছে আৰু এই স্কলাৰশ্বিপটোৰ বাবেও আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এই SC স্কলাৰশ্বিপটোৰ বাবেও 9, 10 পৰা আদি কৰি একেবাৰে মাষ্টাৰ ডিগ্ৰী লৈকে যিসকল SC হয় তেওঁলোকে আসলতে এপ্লাই কৰিব পাৰে। প্ৰথম কথাটো হৈছে আপোনালোকৰ লগত এতিয়া প্ৰথমতে চাও যে ইয়াৰ আসলতে স্পেসিফিকেশন বা আসলতে কি ডকুমেন্টস দৰকাৰ হ'ব আপোনালোকক মই এইখিনি দেখুৱাম বা এইখিনি বিষয় আপোনালোকক মই জনাম কিমান টকা আপোনালোকে পাব পাৰিব কেইটকাকে আপোনালোকক দিব গোটেইখিনি আপোনালোকে গম পাব ভিডিঅ'টিত। সো ভিডিঅ'টি হেকলৈকে চাব আৰু ডিটেইলছত প্ৰত্যেকটো ইনফৰমেশন আপোনালোকক শেয়াৰ কৰিব বিচাৰিম। প্ৰথম কথাটো হৈছে আপোনালোকে এই স্কলাৰশ্বিপটো পাবৰ কাৰণে আপোনালোকৰ যেটো ইনকাম সাধাৰণতে সেই ইনকামটো 2,50,000 টকাৰ ভিতৰতে হ'ব লাগে সাধাৰণতে হ'ব লাগে বাকি বিলাকতো যেহেতু হিমানে আসলতে বিচাৰিছে গতিকে ইয়াতো মোৰ বুধৰে আপোনালোকৰ যি ইনকাম সেই ইনকামটো আসলতে 2,50,000 টকাৰ ভিতৰতে হ'ব লাগে আৰু দ্বিতীয় কথাটো হৈছে 2,50,000 টকা আসলতে আপোনালোকক ইয়াত কৈছে আৰু দুই নম্বৰ কথাটো আছিল যে যেটো স্কলাৰশ্বিপ সাধাৰণতে 4টা ক্যাটাগৰীত যেহেতু ডিভাইড কৰা হৈছে প্ৰথম ক্যাটাগৰীটো ডিগ্ৰী আৰু পোষ্ট গ্ৰেজুৱেট লেভেল প্ৰফেশনাল যিবিলাক কোৰ্স কৰি আছে তেওঁলোকৰ কাৰণে সাধাৰণতে হয় LLB LLM তাৰ পিছত আপোনালোকৰ বিভিন্ন যিবিলাক কম্পিউটাৰ সায়েন্স এপ্লিকেশন আছে ভেটেৰিনাৰী বা এলাইড সায়েন্সেস আছে মেনেজমেন্ট আছে বিজনেস ফাইনান্স আছে গোটেইখিনি আসলতে গ্ৰুপ 1ত পৰিব। গ্ৰুপ 2ত সাধাৰণতে যিসকলে প্ৰফেশনাল আদাৰ যিবিলাক প্ৰফেশনাল কোৰ্স আছে MA হক M.Pharm হক ডিপ্লোমা সাৰ্টিফিকেট এইবিলাক যিবিলাক আছে নাৰ্সিং BFS গোটেই নিউট্ৰিশন ডায়েটস গোটেইখিনি আসলতে ইয়াত সোমাই পৰিব লগতে কোৱালিফিকেশন থাকিব যিখিনি সিনিয়ৰ সেকেন্ডাৰী 10+2 ভকেশনাল ষ্ট্ৰীম গতিকে এই গোটেইখিনি আসলতে সোমাই পৰিব আপোনালোকে ক্লাস 12 আৰু এবভৰ পলিটেকনিকৰ আৰু লগতে গ্ৰুপ 3 যদি আহে আপোনালোকে গ্ৰুপ 3 চাব গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট খিনি সোমাইছে আৰু লগতে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট কৰোতে BA BSc BCom MA MSc MCom গোটেইখিনি সোমাব আৰু গ্ৰুপ 4ত অল পোষ্ট মেট্ৰিকুলেশ্যন অৰ্থাৎ পোষ্ট ক্লাস 10 11 অৰ্থাৎ 10 পাস কৰা যিখিনি আছে 11 12 গোটেইখিনি একেবাৰে গ্ৰুপ 4তে সোমাইছে। সো এইখিনি হৈছে আপোনালোকৰ টোটাল 4টা গ্ৰেড আৰু ইয়াত গ্ৰুপ 4ত 11 12 সোমাব সাধাৰণতে আপোনালোকে এটো দেখিছে ইতিমধ্যে ইয়াত লিখা আছে। সো তাৰ পিছত আপোনালোকে এতিয়া ইয়াত যিখিনি এলিজিবিলিটি সাধাৰণতে আছে সো ইয়াত এলিজিবিলিটি ক্ষেত্ৰত আপোনালোকে OBC হ'ব লাগিব আৰু আপোনালোকৰ যেটো ইনকাম সাধাৰণতে আপোনালোকে সেই ইনকামটো মাষ্ট বি 2,50,000 কৈ বেছি হ'ব নোৱাৰিব এইখিনি আপোনালোকক ইতিমধ্যে উল্লেখ কৰিছে। দ্বিতীয় কথাটো হৈছে OBC যদি হয় তেতিয়াহলে OBC সাৰ্টিফিকেটখন লাগিব আৰু সেই OBC সাৰ্টিফিকেটখন আপোনালোকে উলিয়াই ল'ব লাগিব আপোনালোকৰ যিবিলাক য'ত OBC আসলতে ডকুমেন্টস বিলাক দিয়ে বা OBC কাষ্টখন আপোনালোকে দিবা অনলাইন আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া আপোনালোকে ইয়াত যেটো পইচা সেই পইচাটো কেনেকৈ কিমান পাব পাৰে
গ্ৰুপ 1 যেহেতু আপোনালোকক মই কৈছিলোঁ প্ৰফেশ্যনেল যিখিনি ডিগ্ৰী আছে সেইসকলৰ কাৰণে হয় সো ইয়াত আপোনালোকৰ একাডেমিক এলাউন্স 10000 টকা দিয়ে টিউশন ফিজ 10000 টকা দিয়ে টোটাল 20000 টকা আপোনালোকক বছৰত দিব 20000 টকা আপোনালোকক দিব টোটাল যিখিনি প্ৰফেশ্যনেল কোৰ্সৰ হয় তেওঁলোকৰ কাৰণে যিসকল গ্ৰুপ 1ৰ ক্ষেত্ৰত মই আপোনালোকক আকবাৰ কৈছোঁ গ্ৰুপ 1ৰ ক্ষেত্ৰত ডিগ্ৰী অৰ্থাৎ BA BSc কথা নাই কোৱা ইয়াত যিখিনি প্ৰফেশ্যনেল কোৰ্স হয় তেওঁলোকৰ কাৰণে হয় দেই গ্ৰুপ 2 আদাৰ প্ৰফেশ্যনেল কোৰ্সখিনি সোমাই আছে এটো প্ৰফেশ্যনেলৰ কাৰণে হয় আৰু ইয়াতো আপোনালোকৰ যেটো বছৰেকত দিব একাডেমিক এলাউন্স টোটাল 8000 দিয়ে আৰু ইয়াৰলি আপোনালোকক 8000 টকা আপোনালোকৰ একাডেমিক এলাউন্স টিউশন ফিজ 5000 টোটাল 13000 টকা দিয়ে আৰু যিখিনি BA BSc BCom কৰি আছে বা যিখিনি MA MSc MCom কৰিছে তেওঁলোকৰ একাডেমিক এলাউন্স 6000 টকা লগত যিখিনি টিউশন ফিজ আছে সেইখিনি 2000 টকা গৰিয়ে টোটাল 8000 টকা আপোনালোকক বছৰেকত দিয়াৰ কথা ইয়াত উল্লেখ কৰিছে আৰু যিখিনি পোষ্ট মেট্ৰিকুলেশ্যন আছে অৰ্থাৎ 11 12 হয় তেওঁলোকক টোটাল একাডেমিক এলাউন্স হিচাপে 5000 টকা এটা প্ৰদান কৰে সো বছৰেকত এটো আসলতে আপোনালোকক প্ৰদান কৰে এতিয়া কৈছে নেক্সট যেটো পাৰ্ট আপোনালোকক দৰকাৰ হ'ব হেতু হৈছে আপোনালোকে ইতিমধ্যে গম পালে এলিজিবিলিটি কি হয় বা আপোনালোকক কি কেনেকুৱা কি লাগিব গুটেখিনি আপোনালোকে গম পালে বা কিমান টকাকে দিব হেতু আপোনালোকে গম পাইছে এতিয়া কথাটো হ'ল আপোনালোকৰ পেমেন্টটো কেনেকৈ আহে হেতু আপোনালোকে হয়তো জানি লওক পেমেন্টটো কৰিবৰ কাৰণে আপোনালোকে যেতিয়া এপ্লাই কৰিব ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড এটা দৰকাৰ হ'ব আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ যি বেংক একাউণ্ট সেই বেংক একাউণ্টটো এটাচ হ'ব লাগিব অৰ্থাৎ সিঙ্ক হ'ব লাগিব হেতু আপোনালোকে মনত ৰাখিব আৰু সাধাৰণতে এই গুটে সিস্টেমটো DBT সিস্টেমত দিব আৰু PFMS যেটো সিস্টেম আছে এই স্কলাৰশিপৰ থ্ৰুদি পইচা যিবিলাক আহে সাধাৰণতে বা গভৰ্ণমেণ্টৰ থ্ৰুদি যিখিনি পইচা সাধাৰণতে আহে সেইখিনি PFMS সিস্টেমটোতে পাব PFMS বুলি এটা সিস্টেম আছে আপোনালোকে PFMS যদি অনলাইন সাৰ্চ কৰে তেতিয়াহলে অটোমেটিক্যালি গমে পাব তাত দেখা পাব আসলতে আৰু ডাইৰেক্ট বেংক ট্ৰান্সফাৰ যেহেতু কৰে গতিকে আপোনালোকৰ হেতু DBT সিস্টেমতে ডাইৰেক্টলি পাব পইচাখিনি এতিয়া আপোনালোকক দৰকাৰ হ'ব পাৰে কি ডকুমেন্টস আপোনালোকক লাগিব ইয়াত এপ্লাই কৰাৰ ক্ষেত্ৰত সো ডকুমেন্টসৰ ক্ষেত্ৰত কি কথা উল্লেখ কৰিছে এইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰথম কথাটো আপোনালোকক মই কৈছিলো যে ইনকাম সাৰ্টিফিকেট আপোনালোকক লাগিব আপোনালোকক মই হেতু যেহেতু জনাইছিলো যে ইনকাম সাৰ্টিফিকেট আপোনালোকক লাগে আৰু ইনকাম সাৰ্টিফিকেট আপোনালোকে উলিয়াই ৰাখিব দ্বিতীয় হৈছে OBC যেহেতু এপ্লাই কৰিছে গতিকে OBC সকলে OBC সাৰ্টিফিকেট আপোনালোকক দৰকাৰ হ'ব আৰু সেই OBC সাৰ্টিফিকেটখন আপোনালোকে যাতে ৰাখি থয় বা উলিয়াই লয় সেইখিনি উলিয়াই লোৱাৰ পিছত আপোনালোকে নিজৰ যিখন পাসপোৰ্ট সাইজ ফটোগ্ৰাফ এটা লাগিব সিগনেচাৰ লাগিব সেইখিনি আপোনালোকে তাত দিব লাগিব আৰু বাকি সাধাৰণতে এইকেইটা ডকুমেন্টস বিশেষকৈ দৰকাৰ PRC এখন দৰকাৰ হ'ব পাৰে বা আপোনালোকৰ PRC খন যেহেতু লাগে বা আধাৰ কাৰ্ড আপোনালোকক দৰকাৰ হ'ব সো এইখিনি বস্তু আপোনালোকে যোগাৰ কৰি আপোনালোকে ধুনিয়াকৈ আপোনালোকৰ যিখিনি একাডেমিক ডিটেইলছ আছে সেইখিনিটো ইতিমধ্যে লাগিবই বাৰু সেইখিনি আপোনালোকে ৰাখি সম্পূৰ্ণৰূপে এপ্লাই কৰিব পাৰে OBC যিসকল হয় তেওঁলোকে এটা ধুনিয়া পইচা উপাৰ্জনো কৰিব পাৰে গতিকে আপোনালোকক মই এই কথাখিনি জনালো যদি আপোনালোকে এপ্লাই কৰাৰ ভিডিও লাগে তেতিয়াহলে মই আপোনালোকক সেইখিনিও বনাই দিব পাৰো গতিকে আপোনালোকে খুদিব পাৰে মই এইখিনি আপোনালোকক জনাম আৰু যিসকলে SC কাৰণে যদি কিবা ইনফৰমেশন লাগে কি ডকুমেন্টস লাগিব কি কেনেকৈ এপ্লাই কৰিব বা কিমান টকাকে তেওঁলোকক দিব সেইখিনিও আপোনালোকক মই জনাবলৈ চেষ্টা কৰিব পাৰো সো এইখিনি আপোনালোকে যদি লাগে কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম সো আজিলৈ এইখিনি কথা জনাই এই ভিডিওটোৰ পৰা বিদায় মাগিছো ধন্যবাদ